নৰম নহয়, চৰ্ত সাপেক্ষে। নৰম আৰু চৰম বুলি কথা নাই, চৰ্ত সাপেক্ষে। যদি মুখ্যমন্ত্ৰী কৈছে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যদি আমাৰ মাটি বেদখল নকৰে, খিলঞ্জীয়া মানুহৰ ভেটি বেদখল নকৰে, মানে বেদখল দখল নকৰে, যদি আমাৰ কৃষ্টি সংস্কৃতিত আঘাত নাহানে, আমাৰ সভ্যতা সংস্কৃতিক যদি সন্মান প্ৰদৰ্শন কৰে, বুজা নাই, বা আমাৰ অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমান ৰাইজক যদি নিজৰ ভেটিত দুৰ্বল নকৰে, তেতিয়াহ'লে তেওঁলোকে আমাক সমৰ্থন কৰিলে বা সমৰ্থন কৰিব লাগে বুলি তেওঁলোকক আমি আহ্বান জনাম। আৰু বোলে নহয়, চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপকৰ্মত যদি মিয়াসকল মুছলমানসকল জড়িত হৈ থাকে, তেনেকুৱা চুৰি ডকাইতি কৰা, তেনেকুৱা অসমৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰা, লাভ জেহাদ কৰা, লেণ্ড জেহাদ কৰা, ভোট জেহাদ কৰা মানুহৰ ভোট আমাক নালাগে। নৰম নহয়, চৰ্ত সাপেক্ষে। নৰম আৰু চৰম বুলি কথা নাই, চৰ্ত সাপেক্ষে। যদি মুখ্যমন্ত্ৰী কৈছে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যদি আমাৰ মাটি বেদখল নকৰে, খিলঞ্জীয়া মানুহৰ ভেটি বেদখল নকৰে, মানে বেদখল দখল নকৰে, যদি আমাৰ কৃষ্টি সংস্কৃতিত আঘাত নাহানে, আমাৰ সভ্যতা সংস্কৃতিক যদি সন্মান প্ৰদৰ্শন কৰে, বুজা নাই, বা আমাৰ অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমান ৰাইজক যদি নিজৰ ভেটিত দুৰ্বল নকৰে, তেতিয়াহ'লে তেওঁলোকে আমাক সমৰ্থন কৰিলে বা সমৰ্থন কৰিব লাগে বুলি তেওঁলোকক আমি আহ্বান জনাম। আৰু বোলে নহয়, চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপকৰ্মত যদি মিয়াসকল মুছলমানসকল জড়িত হৈ থাকে, তেনেকুৱা চুৰি ডকাইতি কৰা, তেনেকুৱা অসমৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰা, লাভ জেহাদ কৰা, লেণ্ড জেহাদ কৰা, ভোট জেহাদ কৰা মানুহৰ ভোট আমাক নালাগে। নৰম নহয়, চৰ্ত সাপেক্ষে। নৰম আৰু চৰম বুলি কথা নাই, চৰ্ত সাপেক্ষে। যদি মুখ্যমন্ত্ৰী কৈছে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যদি আমাৰ মাটি বেদখল নকৰে, খিলঞ্জীয়া মানুহৰ ভেটি বেদখল নকৰে, মানে বেদখল দখল নকৰে, যদি আমাৰ কৃষ্টি সংস্কৃতিত আঘাত নাহানে, আমাৰ সভ্যতা সংস্কৃতিক যদি সন্মান প্ৰদৰ্শন কৰে, বুজা নাই, বা আমাৰ অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমান ৰাইজক যদি নিজৰ ভেটিত দুৰ্বল নকৰে, তেতিয়াহ'লে তেওঁলোকে আমাক সমৰ্থন কৰিলে বা সমৰ্থন কৰিব লাগে বুলি তেওঁলোকক আমি আহ্বান জনাম। আৰু বোলে নহয়, চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপকৰ্মত যদি মিয়াসকল মুছলমানসকল জড়িত হৈ থাকে, তেনেকুৱা চুৰি ডকাইতি কৰা, তেনেকুৱা অসমৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰা, লাভ জেহাদ কৰা, লেণ্ড জেহাদ কৰা, ভোট জেহাদ কৰা মানুহৰ ভোট আমাক নালাগে। নৰম নহয়, চৰ্ত সাপেক্ষে। নৰম আৰু চৰম বুলি কথা নাই, চৰ্ত সাপেক্ষে। যদি মুখ্যমন্ত্ৰী কৈছে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যদি আমাৰ মাটি বেদখল নকৰে, খিলঞ্জীয়া মানুহৰ ভেটি বেদখল নকৰে, মানে বেদখল দখল নকৰে, যদি আমাৰ কৃষ্টি সংস্কৃতিত আঘাত নাহানে, আমাৰ সভ্যতা সংস্কৃতিক যদি সন্মান প্ৰদৰ্শন কৰে, বুজা নাই, বা আমাৰ অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমান ৰাইজক যদি নিজৰ ভেটিত দুৰ্বল নকৰে, তেতিয়াহ'লে তেওঁলোকে আমাক সমৰ্থন কৰিলে বা সমৰ্থন কৰিব লাগে বুলি তেওঁলোকক আমি আহ্বান জনাম। আৰু বোলে নহয়, চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপকৰ্মত যদি মিয়াসকল মুছলমানসকল জড়িত হৈ থাকে, তেনেকুৱা চুৰি ডকাইতি কৰা, তেনেকুৱা অসমৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰা, লাভ জেহাদ কৰা, লেণ্ড জেহাদ কৰা, ভোট জেহাদ কৰা মানুহৰ ভোট আমাক নালাগে।